Hello everyone, good evening. Welcome back to my channel Third Eye Tarot. I hope আপোনালোকে সকলোৱে বহুত ভালকৈ আছে। আজিৰ যোনটো ৰিডিং হয় সেইটো এছামিছত হ'ব কৈ আছে। যিহেতু মই এভৰি ৰিডিঙৰ দুটা পাৰ্ট কৰোঁ, এটা হিন্দীত কৰোঁ আৰু এটা অসমীয়াত কৰোঁ। তো হিন্দীৰ যোনটো আছে ৰিডিংটো সেইটো অলৰেডি তাত মই শ্বাফলটো কৰি থৈছোঁ। শ্বাফল কৰি তাত অলৰেডি মই ৰিডিং দি থৈছোঁ। চ' এছামিছত যোনটো এতিয়া মই কৰিব যাম সেইটো কাৰণে আৰু শ্বাফল নকৰোঁ, কাৰণ নহ'লে দুটা বেলেগ বেলেগ হৈ যাব। তো অলৰেডি শ্বাফলো কৰা আছে আৰু কাৰ্ডছকেইটা ওলোৱা আছে। এই তিনিটা কাৰ্ডছ ওলাইছে আৰু এটা এইটো মাষ্টাৰ কাৰ্ড ওলাইছে। তো আজিৰ যোনটো ৰিডিং হয় সেইটো অন দ্য বেচিছ অফ হৰস্কোপ কৰিব গৈ আছোঁ। তো অন দ্য বেচিছ অফ হৰস্কোপ কৰিব গৈ আছোঁ। তো ইয়াতে কেইটামান মই চিটছ লৈ থৈছিলোঁ, তাৰপৰা মই পিক কৰিছোঁ আৰু আজিৰ যোনটো হৰস্কোপ ওলাইছে সেইটো ওলাইছে আপোনাৰ একুৱাৰিয়াছ। তো যিসকল মানুহ একুৱাৰিয়াছত আপোনালোকৰ হৰস্কোপ হয় আৰু যিসকলে জানুৱাৰী 20 বা ফেব্ৰুৱাৰী 19 আপোনালোকৰ ডেট অফ বাৰ্থ হয়, মানে ডে হয়, ডেট অফ ডে, তো ডেটটো হয়, তো সেইটো মতে আপোনালোকে চাব পাৰে। আপোনালোকে যদি একুৱাৰিয়াছ হয় তে এই ৰিডিংটো আপোনালোকৰ কাৰণে হয়। আৰু লাষ্টত মই পিক কৰিম এটা এঞ্জেল কাৰ্ড। ঠিক আছে, চ' ৰিডিংটো ষ্টাৰ্ট কৰোঁ। তো আমাৰ যোনটো ফাৰ্ষ্ট কাৰ্ড হয় সেই কাৰ্ডটো আহিছে আপোনাৰ এচ অফ ওৱান্স। এচ অফ ওৱান্সে আপোনাক কি কৈ আছে জানেনে, যে আপোনালোকৰ ওচৰত বহুত বেছি ক্ৰিয়েটিভিটি আছে, বহুত বেছি ক্ৰিয়েটিভিটি আছে আৰু বহুত নতুন বিগিনিং হ'ব আপোনালোকৰ, আৰু আপোনালোকৰ বহুত পটেঞ্চিয়েলো আছে। ইয়াত মই যিহেতু দেখা পাই আছোঁ, আৰু এইটো এটা মাইনৰ আৰ্কানা হয়। তো মাইনৰ আৰ্কানা হ'লে কি হয়, আপোনালোকে হাৰ্ডৱৰ্ক কৰি পেলাই আপোনালোকৰ চিটুৱেশ্যনটো চেঞ্জ কৰিব পাৰে। তো বহুত দেখি আছোঁ যে আপোনালোকৰ নতুন নতুন আইডিয়াজ ওলাই আছে আৰু বিগিনিঙো হৈ আছে। ক'ৰবাত আপোনালোকে ট্ৰেভেল কৰিব যদি গৈ আছে, নিউ জাৰ্ণি এটা ষ্টাৰ্ট হ'ব। ইনিচিয়েশ্যন বহুত পাই আছোঁ ক্ৰিয়েটিভ বস্তুক লৈ পেলাই, আৰু বহুততো এইটো দেখি আছোঁ যে নতুন নতুন অফাৰ আহি আছে, নিউ অপৰচুনিটিছো আহি আছে, বিজনেছৰ ক্ষেত্ৰত হওক। আৰু কিছুমানৰ দেখি আছোঁ যে আপোনালোকে ইউটিউব চেনেল খুলিম বুলি ভাবি আছে। যদি আপোনালোকে এতিয়ালৈকে খোলা নাই, প্লিজ খুলি লওক, কাৰণ ইউনিভাৰ্ছে সেইটোৱে ক'ব গৈ আছে যে আপোনালোকে কামটো কৰক। আপোনালোকৰ ওচৰত বহুত আইডিয়া আছে, বাট আপোনালোকে সেই আইডিয়াটো ইউজ কৰা নাই। ইয়াতে দেখিছেনে ইউনিভাৰ্ছৰ ফালৰ পৰা হাতখন ওলাই আহিছে, আৰু ইয়াত এইটো দেখাই আছে যে আপোনালোকৰ ওচৰত এই আইডিয়াটো আছে যোনটো আপোনালোকে একশ্যনত আনিব লাগে। সেই যেতিয়া আপুনি একশ্যনটো আনিব, যেতিয়া আপোনালোকে সেই আইডিয়াটোত কাম কৰিব, সেই আইডিয়াটোত কাম কৰিলেহে আপোনাৰ বস্তুটো ফ্ৰুটটো আপুনি পাব, আপোনাৰ কামৰ ফলটো আপুনি পাব। ইয়াত মই দেখি আছোঁ যে বহুত মানুহে হাউচৱাইফো দেখি আছোঁ দেই, বহুত হাউচৱাইফ আছে বা ষ্টুডেণ্টছো আছে যিসকলে পঢ়ি আছে, বা সিহঁতে এতিয়া দেখি আছোঁ যে বেলেগ এটা ডিচিশ্যন এটা ল'ব খুজি আছে যে এই পঢ়াটো এৰি পেলাই মই সেইটো পঢ়োঁ, বা মাল্টিপল অপশ্যনছো থাকে আজিকালি, যে মই এইটো যদি পঢ়ি আছোঁ বেলেগ এটা কিবাও মই পঢ়িব পাৰোঁ, বা পঢ়াৰ লগতে মই বিজনেছো কৰিব পাৰোঁ, মই জব এটাও কৰিব পাৰোঁ। নট বেড, আপোনালোকে সেইটো কৰিব পাৰে। কিহৰ কাৰণে? আপোনালোকৰ যোনটো ইনটিউশ্যন আছে ন, সেইটো ট্ৰাষ্ট কৰিব দিছে ইউনিভাৰ্ছে। কাৰণ এতিয়া বহুত বেছি ভাল এটা টাইম গৈ আছে, যোনটো হ'ল কি 99 পৰ্টেল এটা খুলিছে। সেই 99 পৰ্টেলত যদি এনেকুৱা এটা কাৰ্ড আহিছে এচ অফ ওৱান্স, সেইটো বহুত ধুনীয়া এটা কাৰ্ড হয়, বহুত ষ্ট্ৰং কাৰ্ড হয়। কিয় কাৰণে ইয়াত কৈছে যে আপোনালোকৰ চাওক, ইয়াতে বহুত ধুনীয়া ধুনীয়া আপোনালোকৰ ইনটিউশ্যনছ আছে, ইয়াত আইডিয়াজ আছে। এটা আইডিয়া নাই, আপোনালোকৰ ঢেৰ আইডিয়া আছে, আৰু সেই আইডিয়াখিনি বহুত বেছি পজিটিভ হয় দেই। আৰু সেই আইডিয়াটোত যদি আপোনালোকে ইমপ্লিমেণ্ট কৰিব, তেতিয়া চাওক ইয়াতে আপোনাৰ সেই আইডিয়াটো গ্ৰ' কৰিব। ইয়াতে দেখিছেনে এটা ধুনীয়াকৈ গ্ৰ' কৰি আছে, যদি আপুনি দেখিব পাৰে। আৰু এই আপোনালোকৰ যোনটো কামটো কৰিব, যিকোনো কামেই আপুনি নকৰে কিয়, ইয়াত দেখিছেনে আপোনালোকৰ সৰু সৰু আৰু ডাঙৰ পাহাৰো আছে। আপোনালোকে সেই ষ্ট্ৰাগলটো দি যাব লাগিব। ইটছ নট ষ্ট্ৰাগল, বাট এটা জাৰ্ণি বুলি ক'ব পাৰি। সেই জাৰ্ণিটো দি আপুনি যাব লাগিব। তেতিয়া ইয়াত দেখিছেনে ধুনীয়া এটা ডাঙৰ কেছল এটা আছে। মানে আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে, আপোনালোকৰ অলপতো এটা জাৰ্ণি এটা যাব, অলপ ষ্ট্ৰাগলছ থাকিব। তাৰপিছতে আপোনালোকে নিজৰ এটা এম্পায়াৰ এটা বনাব পাৰিব, নিজৰ এটা আপোনাৰ কেছল থাকিব, হয়নে? তো সেইটোকে কৈ আছে যে ইমপ্লিমেণ্ট কৰক, নিজৰ আইডিয়াটোক ট্ৰাষ্ট কৰক, আৰু আপুনি ইউনিভাৰ্ছক চাৰেণ্ডাৰ কৰি দিয়ক। ইউনিভাৰ্ছক যেতিয়া আপুনি চাৰেণ্ডাৰ কৰি দিব, সেই কামটো নোহোৱাকৈ কেতিয়াও নাথাকে। প্লিজ ট্ৰাষ্ট ইয়ৰ ইনটিউশ্যনছ। আৰু ইয়াত দেখি আছোঁ কি জানেনে, এইটো এটা য়েছ কাৰ্ড হয়। যদি কিছুমানে ভাবিছে যে য়েছ আৰু ন', যে এই কামটো মই কৰিম কি নকৰিম, সেনেকৈ যদি মনত যদি আপোনালোকে কুৱেশ্যন লৈ থৈছে, দেন প্লিজ ইটছ এ য়েছ কাৰ্ড ফৰ ইউ। আপুনি সেই কামটো কৰিব, এইটো ডেফিনেটলি এটা য়েছ কাৰ্ড হয়, বহুত পজিটিভ কাৰ্ড হয়। ঠিক আছে, এতিয়াও যদি আপোনালোকে বুজি পোৱা নাই যে কি কৰিব লাগে, আপোনাৰ মনত যোনটো কথা চলি আছে, এবাৰ নিজকে কুৱেশ্যন কৰকচোন, কাউণ্টাৰ কুৱেশ্যন কৰক আৰু সোধক। তেতিয়া আপোনালোকে সেই কুৱেশ্যনৰ আনচাৰটো য়েছ পাই আছে। আৰু এইটো এটা ডিভাইনৰ ফালৰ পৰা ব্লেছিংছো হয়। খালি আপোনালোকে কি কৰিব লাগে, অলপমান ডেয়াৰ কৰিব লাগে। ডেয়াৰ টু ফ'ল' ইয়ৰ ড্ৰিমছ, ডেয়াৰ টু ফ'ল' ইয়ৰ হাৰ্ট। আৰু আপোনাৰ যোনটো পেশ্যন আছে, সেই পেশ্যনটো আপুনি ফ'ল' কৰক। আৰু মই ইয়াত দেখি আছোঁ বহুত
একচুৱেলি মই সঁচাকৈ দেখি আছোঁ বহুত হাউচ ৱাইফছ দেখি আছোঁ বা কিছুমান এনেকুৱা মানুহ দেখি আছোঁ যোনে জব নকৰে বাট দে আৰ থিংকিং টু ষ্টাৰ্ট দেয়াৰ অ'ন বিজনেছ সৰু হওক ডাঙৰ হ'লেও একে কথা সৰু হ'লেও ডাঙৰ কথা কাৰণ আপুনি বেবি ষ্টেপছ দিয়ে আপুনি আগবাঢ়িব পাৰিব প্লিজ ডু ইট মানে ইয়াত সৰু এটা ষ্টেপ ল'লোঁ সেইটো আপোনাৰ কাৰণে বহুত বেছি পজিটিভ এণ্ড পিছলৈ গৈ পেলাই সেইটো একচুৱেলি গ্ৰ' কৰিব এণ্ড আপুনি কেতিয়াও ৰিগ্ৰেট নকৰিব আপোনাৰ এই ডিচিশ্যনটোত লৈ পেলাই অ'কে চ' আমি ছেকেণ্ড কাৰ্ডটো চাওঁ মোৰ ফেনটো অন হৈ আছে মই অফ কৰি লওঁ হা অ'কে চ' উই আৰ হিয়াৰ এগেইন একচুৱেলি মই আজি ফেনটো অফ কৰিবলৈ পাহৰি গৈছিলোঁ তো আমাৰ যোনটো ছেকেণ্ড কাৰ্ড হ'ল সেইটো হ'ল ছিক্স অফ শ্বৰ্ডছটো একচুৱেলি এইটো এটা ৰিভাৰ্ছ কাৰ্ড আহিছিলে দেই ফাৰ্ষ্টত যেতিয়া আহিছিলে এইটো এনেকৈ উল্টাকৈ আহিছিলে তো যদি আপুনি এনেও যোনটো ছিক্স অফ শ্বৰ্ডছ আছে ন সেইটো ইমানো পজিটিভ কাৰ্ড নহয় বেয়াও নহয় আৰু ইমান এটা ভালো নহয় ইয়াত মানে আপোনালোকৰ লাইফত এটা ৱাৰ্ণিং এটা দিয়া বুলি কয় ন সেনেকুৱা এটা হৈ আছে ৱাৰ্ণিং বা আপোনালোকৰ যোনটো চিটুৱেশ্যন আছে ষ্টাক চিটুৱেশ্যন সেইটো বুজায় ইয়াত আপুনি দেখিছেনে আপোনাৰ লাইফত নহয় টাৰ্বুলেঞ্চ আহিছে মানে বহুত ধুমুহা বতাহ চলি আছে এনেকুৱা এটা ফিল হৈছে এটা টাৰ্বুলেঞ্চ এটা আহিছে আপুনি আগতে বহুতখিনি কাম কৰি থৈছে যদি আপুনি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত চাই আছে ৰিলেশ্যনশ্বিপত আপুনি অলৰেডি বহুতখিনি ভাল কাম কৰি থৈছে বহুত মানে নিজকে প্ৰুভ কৰি থৈছে বা যিখিনি দৰকাৰ হয় এটা ৰিলেশ্যনশ্বিপত সেইখিনি আপুনি কৰি থৈছে এটা ৰিলেশ্যনশ্বিপ গ'লছ থাকে সেইখিনিও আপুনি কৰি থৈছে বাট ছামৱেৰ যোনটো ৰিলেশ্যনশ্বিপ যিমানখিনি আগবাঢ়িব লাগিছিল বা যিমান ফ্ৰুটফুল হ'ব লাগিছিল সিমান হোৱা নাই চ' ইউ আৰ ছেড আপোনাক ইয়াত দেখি আছোঁ যে আপুনি ষ্টিল মানে অলপ দুখত আছে যে ইমানখিনি কৰিলোঁ কৰাৰ পিছতে এনেকুৱা ৰিজাল্ট কিয় ওলোৱা নাই বা ইট ইজ নট ষ্টিল ৱৰ্কিং সেনেকুৱা এটা হৈ আছে আৰু এটা দেখি আছোঁ যে আপুনি যদি অফিচত আছে ন অফিচত আপোনাৰ অলপমান ডিষ্টাৰ্বেঞ্চ চলি আছে লাইক বছ হওক বা বেলেগ কালিগছ হওক হোৱাট এভাৰ তো আপোনাৰ এটা মানে ষ্টাক এনাৰ্জি এটা আহি আছে আৰু আপোনাক টাৰ্গেট কৰি আছে আপুনি সেই টাৰ্গেটটো বেয়া পাই আছে যিহেতু মই ইয়াত দেখা পাই আছোঁ যে আপুনি এটা বহুত পজিটিভ পাৰ্চন হয় আপুনি বহুত চিম্পল পজিটিভ ইন'চেণ্ট পাৰ্চন হয় বাট আপোনাক টাৰ্গেট কৰি আছে আপুনি আপোনাৰ কামখিনি কৰি দিয়ে ডিউটিখিনি কৰি দিয়ে ভালকৈ বাট ষ্টিল তাৰপিছতো আপোনাক টাৰ্গেট কৰা হয় আপুনি তাত বহুত ডিষ্টাৰ্ব ফিল কৰি আছে এণ্ড বহুত ল' এণ্ড বহুত ছেড ফিল কৰি আছে আপোনাৰ অফিচতো বা আপুনি কোম্পানীত জব কৰে বা যিকোনো অফিচ ক্ষেত্ৰতে হওক য'তে আপুনি কাম নকৰক কিয় কাৰোবাৰ বেলেগৰ আণ্ডাৰত কৰিলেও নহওক কিয় আপুনি আপোনাৰ কামবিলাক কৰি দিয়ে টাইমত কৰি দিয়ে যিমানখিনি কাম আছে গোটেইখিনি কাম আপুনি টাইমত কৰি দিয়ে তাৰপিছতো আপুনি এপ্ৰিচিয়েশ্যন নাপায় এণ্ড আপুনি ভাবি আছে যে মই জবটো চেঞ্জ কৰিম বা মই এই জবটো এৰি পেলাই নিজৰে কিবা এটা ষ্টাৰ্ট কৰিম যিহেতু ইয়াতো ফাৰ্ষ্ট আহিছিলে আপুনি চাব পাৰে যোনটো ইয়াত ফাৰ্ষ্ট কাৰ্ড আহিছে সেইটোতো আহিছিলে ডেট আপুনি আপোনাৰ বিজনেছ বা যিকোনো এটা নিজৰ এটা কিবা এটা খুলিব পাৰে যদি আপোনাৰ মাথাত আইডিয়া আছে ইয়াত মই দেখি আছোঁ বহুত মানুহৰে আইডিয়া আছে যে নিজৰ কিবা এটা কৰোঁ চ' যদি সেইটো আপুনি ভাবি আছে যেন য়েছ আপুনি এই বস্তুটো এই চিটুৱেশ্যনটো আপুনি এৰি পেলাই এইটোত আপুনি যাব পাৰে সেইটোৱে ইউনিভাৰ্ছে বুজাই আছে অ'কে তো আপুনি যদি নিজৰ জবত হেপী নাই দেন আপুনি মুভ অন কৰক আৰু ইউনিভাৰ্ছে আপোনাক সেইটোৱে ছাজেষ্ট কৰি আছে যে ইউ শ্বুড মুভ অন কৰক যোনটো বস্তু আপোনাক এতিয়া আৰু ছাৰ্ভ কৰা নাই সেইটোৰ পৰা আপুনি ওলাই আহক আৰু ইয়াত মই দেখি আছোঁ আপোনাৰ বহুতখিনি মানে প্ৰজেক্টছ আছে বহুতখিনি প্ৰজেক্টছ আপুনি ছাবমিট কৰিছে বা নিজৰ কিছুমান প্লানছ থাকে প্ৰজেক্টছ থাকে আপুনি যোনটো মানে অফিচত দিয়ে বা আপোনাৰ কামত য'তে আপুনি কাম নকৰক কিয় সেইখিনি প্ৰজেক্ট ফেইল হৈ আছে সেইটো একো কাম দিয়া নাই সেই বস্তুটো সেইটো মই দেখা পাই আছোঁ বা চিলেক্ট হোৱা নাই আপোনাৰ প্ৰজেক্টছখিনি কিন্তু আগতে হৈছিলে এতিয়া হৈ থকা নাই বহুত টাইমৰ পৰা আৰু আপুনি কমপ্লিট কৰিব পৰা নাই ইয়াত আপোনাৰ কামবিলাক কমপ্লিট কৰিব পৰা নাই বা আপোনাৰ টাৰ্গেটছবিলাক আপুনি কমপ্লিট কৰিব পৰা নাই আৰু আপোনাৰ প্লেনছবিলাকো নহয় বহুত কেঞ্চেল হৈ আছে আপুনি যি ভাবে সেইবিলাক চব কেঞ্চেল হৈ গৈ আছে ইয়াত গাইডেঞ্চৰ কাৰণে ইউনিভাৰ্ছে আপোনাক এইটোৱে ক'ব বিচাৰে যে কেতিয়াবা বহুত ভাল হয় যে আপুনি মুভ অন কৰি দিয়ক আৰু সেই চিটুৱেশ্যনটোৰ পৰা আপুনি ওলাই আহক সেইটোৱে আপোনাৰ কাৰণে ভাল থাকে এণ্ড এটা নিউ ষ্টাৰ্টিং মানে এটা ফ্ৰেছ ষ্টাৰ্টিং এটা কৰক আপুনি নিউকৈ ষ্টাৰ্ট কৰক ফ্ৰেছ ষ্টাৰ্ট কৰক তো সেইটোৱে বুজাই আছে যিকোনো ক্ষেত্ৰতে বা ৰিলেশ্যনশ্বিপ হওক যদি ইফ ইউ আৰ ছিং ডেট ইটছ নট ৱৰ্কিং প্লিজ মুভ অন নতুনকৈ ষ্টাৰ্ট এটা দিয়ক বা আপোনালোকে দুটাৰ লগত কথা পাতক ভালকৈ কথা পাতি পেলাই ডিছকাশ্যন কৰক দেন তাৰপিছতে আপোনালোকে ডিচাইড কৰক যে অ'কে উই শ্বুড মুভ অন বা আমি নতুনকৈ ষ্টাৰ্ট কৰোঁ ব'লা সদায় ডিছকাশ্যন কৰিলে চলিউশ্যন থাকিবই চলিউশ্যন নাথাকা নহয় এণ্ড যদি দেখিছে যে একদম ৱৰ্ক কৰা নাই দেন ইউ শ্বুড মুভ অন এটা নিউ ফ্ৰেছ বিগিনিং এটা ষ্টাৰ্ট কৰক নিউ এটা কিবা এটা ভাবক সেইটোৱে ক'ম আৰু নিউ পাথ এটা চিলেক্ট কৰক সেইটো চাম থাৰ্ড কাৰ্ডটো ইউজুৱেলি ফিউচাৰ কাৰ্ড বুলি চোৱা হয় বা প্ৰেজেণ্ট টেন্সতো চোৱা যায় বা ফিউচাৰতো চোৱা যায় ইয়াত দেখি আছোঁ যে ইউনিভাৰ্ছে চাওক আপোনাৰ মেছেজ দি আছে আপোনাৰ আইডিয়াখিনি ইমপ্লিমেণ্ট কৰক আৰু ইয়াত দি আছে আপুনি ষ্টাক এনাৰ্জিত আছে সেইটো আপুনি এৰি পেলাই ইয়াতে ফ'কাছ কৰক হয় সেই তেতিয়া গৈ পেলাই থাৰ্ড কাৰ্ডটো আহিব যোনটো নেকি হয় আপোনাৰ
ওৱান্স ফ'ৰ অফ ওৱান্সে আপোনাৰ কি কৰি আছে জানেনে ইয়াত চাওক বহুত হেপী এটা চিটুৱেশ্যন হৈ আছে বহুত বেছি হেপী চিটুৱেশ্যন হৈ আছে ইয়াতে ঘৰ আছে আৰু ইয়াতে চেলিব্ৰেশ্যন চলি আছে ইয়াতে দেখিছেনে দুটা মানুহ আছে উইমেন হওক কাপল হওক বা ইয়াতে দেখিছেনে ফেমিলি মানুহ হওক ইভেন দ্য প্লেণ্টছ আৰ ভেৰি হেপী চ' এইটো কাৰণে এইটোৱে বুজাই আছে যে আপোনাৰ বহুত ভাল টাইম এটা চলি আছে বা হ'বলৈ গৈ আছে চ' ইয়াতে আপোনাৰ চেলিব্ৰেশ্যন হ'ব আৰু নহ'বা ইয়াত মই দেখি আছোঁ যে ইয়াতে বহুত উইমেন বা পেৰেণ্টছ দে আৰ গোয়িং টু বি নিউ পেৰেণ্টছ আপোনালোকে কনচিভ কৰি আছে যোনটো আপুনি লং টাইমৰ পৰা ট্ৰাই কৰি আছে বাট সেইটো হোৱা নাছিলে চ' এতিয়া সেইটো হৈয়ে আছে কংগ্ৰেচুলেশ্যনছ আৰু ইয়াতে মই দেখি আছোঁ যে আপোনালোকে যিমানখিনি কষ্ট কৰিছিলে তাৰ ফ্ৰুটছখিনি আপোনালোকে এতিয়া পাব গৈ আছে তো আৰু ইয়াতে দেখিছোঁ যে আপোনালোকে আপোনালোকৰ ফেমিলি মানুহৰ লগত বহুত বেছি চেলিব্ৰেশ্যন কৰিব কিবা এটা কথাত লৈ পেলাই আৰু মই ইয়াতো এইটোও দেখি আছোঁ যে কিছুমান ষ্টুডেণ্টছ আছে ষ্টুডেণ্টছবিলাকে এক্সাম দিছিলে সেই এক্সামটো ক্ৰেক কৰিছে বা ভাল ৰিজাল্ট হৈছে বা এতিয়াও যদি কিছুমান ষ্টুডেণ্টে এইটো চাই আছে তোমালোকে কিবা এক্সাম দিব গৈ আছা দেন ইয়াত মই দেখি আছোঁ যে তোমালোকৰ পজিটিভ ৰিজাল্টে ওলাব বিকজ তোমালোকে বহুত টাইমৰ পৰা বহুত কষ্ট কৰিছা সেই কষ্টখিনি ফল তোমালোকে ইয়াত দেখিছানে পাইছা এণ্ড তোমালোকে চেলিব্ৰেশ্যন কৰি আছা ঘৰৰ মানুহৰ লগত তোমালোকৰ ফেমিলি মানুহ বহুত হেপী হ'ব আৰু ইয়াত দেখি আছোঁ যে আপোনালোকে বহুত মানে ফিষ্ট এটা চলি আছে যদি আপোনালোকে জবৰ ক্ষেত্ৰত হওক আপোনালোকে আপোনাৰ ড্ৰিম জব পাইছে যদি আপোনালোকে বহুত মানে বহুত টাইমৰ পৰা আপোনালোকে ভাবি আছে যে মই এটা ড্ৰিম জব লাগে বা মোক সেই পাৰ্টিকুলাৰ জবটোৱে লাগে তো এই যোনটো এটা যোনটো এইটোৰ ক্ষেত্ৰতো দেখাই আছে যে এটা যোনটো ষ্টাক এনাৰ্জিত আছে বা আগৰ জবটোত আছে সেইটো এৰি পেলাই সেইকাৰণে ইউনিভাৰ্ছে কৈ আছে যে তোমালোকে মুভ অন কৰা তেতিয়াহে কাৰণ ইউনিভাৰ্ছৰ ওচৰত দিবলগীয়া বহুত বস্তু থাকে আনলিমিটেড বস্তু থাকে আনলিমিটেড ব্লেছিংছ থাকে খালি অলপমান গাটছ ষ্ট'ৰ কৰি পেলাই অলপমান গাটছ লৈ পেলাই যদি আপোনালোকে এটা ডিচিশ্যন লয় তেতিয়াহে আপোনালোকে সেনেকুৱা ৰিজাল্টছ পায় চ' কি হৈ আছে আপোনালোকে নিজৰ জবটো বা ষ্টাক চিটুৱেশ্যনৰ পৰা ওলাই আহি নতুন এটা ডিচিশ্যন লওক আৰু তেতিয়া বহুত ভাল ফল পাব বহুত ধুনীয়া এটা পৰিৱেশ এটা মই দেখা পাই আছোঁ চেলিব্ৰেশ্যন হ'ব ড্ৰিম জব পাব বা বেবী এটা আহিব নতুন বেবী আহি আছে তেনেকুৱা এটা আৰু বা এক্সামছ ক্ৰেক হ'ব সেনেকুৱা মুঠতে চেলিব্ৰেশ্যন হ'ব চ' ইট ইজ আ ভেৰি নাইচ কাৰ্ড ভেৰি পজিটিভ কাৰ্ড তো ইয়াতে সেইটোৱে চাওকচোন ধুনীয়াকৈ চিনক্ৰনিচিটিত মিলি আছে চাওক আপুনি একদম ধুনীয়াকৈ বেলেঞ্চ হৈ আছে বস্তুটো যে নিজৰ আইডিয়াখিনি ইমপ্লিমেণ্ট কৰক ষ্টাক এনাৰ্জিৰ পৰা ওলাই আহক তেতিয়াহে আপোনালোকে ছাকচেছ পাব আৰু চেলিব্ৰেশ্যন হ'ব তো এইটো এটা ক্লিয়াৰলি ধুনীয়া মেছেজ এটা দিছে উইথ ন' ডাউট আৰু এটা আছে এইটো মাষ্টাৰ কাৰ্ডটোৱে কি কৈ আছে জানেনে মাষ্টাৰ কাৰ্ডটোৱে চাওক এইটোৱে কৈ আছে যে ইয়াত আপোনাৰ নহয় এটা পটেঞ্চিয়েল আছে এটা গ্ৰ'থ আছে আপোনাৰ যোনটো ফিল্ডতে আপুনি যাব তাত আপোনাৰ এটা ধুনীয়া গ্ৰ'থ এটা হ'ব পাৰে সেইটো এটা নিউ জব হ'ব পাৰে নিউ বিজনেছ হ'ব পাৰে নিউ ষ্টাডিজ হ'ব পাৰে নিউ কোৰ্চ হ'ব পাৰে বা নিউ ফেমিলি প্লেনিং যদি আপোনাৰ কিবা চলি আছে বা আপুনি নিউলি মেৰিড হয় আপোনালোকে যদি এতিয়াও বিয়া পতা নাই বা আপোনালোকে আনমেৰিড হয় এণ্ড ইউ আৰ থিংকিং টু গেট মেৰিড দেন আই থিংক দিছ ইজ দ্য ৰাইট টাইম if you are watching this and if you are an Aquarian ঠিক আছে তো তেতিয়াহ'লে this is the best time যদি আপোনালোকে কাবাক পাইছে তেনেকুৱা পাৰ্টনাৰ পাইছে you should go on কাৰণ ইয়াত আপোনাৰ এটা বহুত ধুনীয়া এটা গ্ৰ'থ হ'ব কেতিয়াবা মানে কি হয় আমি বস্তুখিনি দেখা নাপাওঁ বাট ইউনিভাৰ্ছে দেখা পায় সেইটো কাৰণেতো টেৰ' কাৰ্ড ৰিডিং কৰাই ন যে আমি প্ৰেডিকশ্যন কিছুমান ল'ব পাৰোঁ চ' ইয়াতে সেনেকুৱা হৈ আছে গিভ ইট এ ট্ৰাই কাৰণ ট্ৰাই কৰিলে আপুনি গম পাব যে আপোনাৰ কাৰণে কি লিখা আছে এণ্ড এতিয়াতো আপোনাক যিহেতু মই কৈছোঁ বহুত ভাল এটা টাইম চলি আছে তো সেইটো কাৰণে আৰু এটা ইয়াত চাই আছোঁ যে আপুনি বহুত ধুনীয়াকৈ আপোনাৰ মানে যিখিনি আপুনি এটা ডিচিশ্যন ল'ব ন যিকোনো ডিচিশ্যনে নলওক কিয় সেইটো আপোনাৰ ফেভাৰত হ'ব আপোনাক ফেভাৰ কৰিব ঠিক আছে ইয়াত আপুনি কেতিয়াও মানে হেৰি নহয় আপছেট নহ'ব আৰু এইটো এটা য়েছ কাৰ্ড হয় ট্ৰাষ্ট ইয়'ৰ ইনটিউশ্যনছ নিজৰ ইনটিউশ্যনকেইটাক ট্ৰাষ্ট কৰিব যদি আপুনি কাৰোবাৰ লগত পাৰ্টনাৰৰ লগত কথা পাতি আছে নিজৰ ইনটিউশ্যনে কয় ন যে এইটো ভাল হ'ব নে বেয়া হ'ব চ' সেইটো ক্ষেত্ৰতে মই দেখি আছোঁ যে নিজৰ ইনটিউশ্যনটোক ট্ৰাষ্ট কৰক আপোনাৰ পাৰ্টনাৰজন সঁচাকৈ এইবাৰ ভালেই ওলাব মানে আপোনাৰ লগত মিলাই ওলাব মানে এতিয়ালৈকেতো এইটোৱে দেখাই আছে তো 100%কেতো তেনেকৈ আমি নকওঁ ন বাট ইয়াত সেইটোৱে কাৰ্ডটোৱে শ্ব' কৰি আছে ইউনিভাৰ্ছে আপোনাক সেইটোৱে মেছেজ দি আছে যে দিছ টাইম ভাল এটা পজিটিভ এটা আপুনি ৰিজাল্ট এটা পাব আৰু এটা দেখি আছোঁ যে আপোনাৰ চাইল্ডিছ নেচাৰটো বাহিৰত আহি আছে চামৱেৰ আপুনি পাহৰি গৈছিলে আপোনাৰ পাষ্টত যে আপোনাৰ এটা যে চাইল্ডিছ নেচাৰ আছে তো এতিয়া সেই চাইল্ডিছ নেচাৰটো আপোনাৰ আকৌ ওলাই আহিছে আৰু আপোনাৰ ভেৰাইটিজ অফ ইনকাম চ'ৰ্চো ওলাই আহিছে ইয়াত দেখিছেনে এটা কাপ আছে সেই কাপটোৰ পৰা এটা ফিছ এটা ওলাই আহিছে উইচ ইজ আ গিফ্ট ফ্ৰম ইউনিভাৰ্ছ ঠিক আছে ইয়াত যেতিয়া আপুনি আইডিয়াটো ইমপ্লিমেণ্ট কৰিব সেই তাতে আপোনাক ইউনিভাৰ্ছে সেই কাপটোত আপোনাক এটা গিফ্ট দিব সেই গিফ্টটো এইটো সেইটো হয় এণ্ড আপুনি চাওকচোন কিমান ধুনীয়াকৈ কনফিডেণ্টলি একদম হেপিলি এটা বাচ্ছা
বাচ্চাৰ নিচিনাকৈ একদম বডি লেংগুৱেজটো একদম বেবী নিচিনা মানে বাচ্চাৰ নিচিনা চাইল্ডিছ হয় মানে আপুনি হেপী সেই তেনেকুৱা এটা প'শ্চাৰত আপুনি আছে দেট মিনছ মানে আপুনি ছেটিছফাইড হ'ব আপুনি ভাবিব যে মই এটা টাইমত এই চিটুৱেশ্যনটোত আছিলোঁ তেতিয়া মই ডিচিশ্যন ল'লোঁ যে মই নিজৰ ইনটিউশ্যনকেইটা ট্ৰাষ্ট কৰিম এণ্ড এটা মানে নিউ ষ্টাৰ্ট এটা দিম তাৰপিছত আপোনাৰ চেলিব্ৰেশ্যন হ'ব এণ্ড আপুনি এই বস্তুটো পাব হয় নাই সেইটো এটা মাষ্টাৰ কাৰ্ড হয় মাষ্টাৰ কাৰ্ডৰ হিচাপে যিহেতু লৈছোঁ তো বহুত ধুনীয়া এটা কাৰ্ড হয় আৰু ইয়াত আপোনাৰ ইউথফুলনেছটো আকৌ ঘূৰি আহিব চামহিৰ যেতিয়া মানুহ ষ্ট্ৰেছত থাকে তেতিয়া চাবচোন আমাৰ নিজৰ ইউথফুলনেছটো গুচি যায় যেতিয়া আমাৰ মনত ফূৰ্তি নাথাকে বাট তাৰ পিছতে আপোনাৰ এই কাৰ্ডটো দেখাইছে আপুনি ইউথফুলনেছটো আকৌ ঘূৰি আহিব আপুনি আকৌ আপোনাৰ ইনাৰ চাইল্ডৰ লগত ৰিকানেক্ট হ'ব মানে আপুনি যোনটো বাচপনা যোনটো এৰি দিছিলে সেইটোৰ লগত আপুনি আকৌ ৰিকানেক্ট হ'ব আৰু যিকোনো আপুনি ডিচিশ্যন ল'ব ন গোটেইখিনি আপোনাৰ ফেভাৰতে কাম কৰিব এইবাৰ আপোনাৰ যিমান ডিচিশ্যনছ ল'ব চব আপোনাৰ ফেভাৰতে হ'ব কাৰণ এইবাৰ গোটেইখিনি প্লেনেটছ বা ইউনিভাৰ্ছ আপোনাৰ ফেভাৰতে এতিয়া ৱৰ্ক কৰি আছে চ' য়েছ ট্ৰাষ্ট ইয়ৰ ইনটিউশ্যনছ বহুত ভাল কাৰ্ড আহিছে এতিয়া মই এটা এঞ্জেল মেছেজ এটা লৈ ল'ম ইয়াৰ পৰা অথনি যোনটো মই লৈছিলোঁ সেইটো আৰু এতিয়া নলওঁ কাৰণ যিহেতু এতিয়া বেলেগ অডিয়েঞ্চখিনিয়ে চাই আছে সেইটো কাৰণে তো কোনটো লওঁ এইটোৱে লওঁ অ'কে লেটছ সি ৱৰ্ক হাৰ্ড your dream job is near চাওক ইমান ধুনীয়াকৈ মেছেজটো আহিছে এইখিনি যিখিনি কৈছিলোঁ সেইটোৱে নাহিলনে জানো চাওক ৱৰ্ক হাৰ্ড your dream job is near তাৰমানে আপোনাক কষ্ট কৰিব দিছে হাৰ্ড ৱৰ্ক কৰিব দিছে হাৰ্ড ৱৰ্ক কৰিলে তেতিয়া আপুনি আপোনাৰ ড্ৰিম জব আছে বা ড্ৰিম জব হওক বা বিজনেছ হওক বা নিজৰ আইডিয়া হওক জবটো জবেই হয় ন সেইটো আপোনাৰে হ'ব ঠিক আছে চ' যেনেকৈ কৈছিলোঁ মই ষ্টুডেণ্টছবিলাকক কৈছিলোঁ যে তোমালোকে যদি এক্সামছ দি আছা প্লিজ ভালকৈ পঢ়া তোমালোকৰ ভাল ৰিজাল্টছে আহিব পজিটিভ হৈ পেলাই পঢ়া হ'ল এনেকৈ নাভাবিবা যে নহ'ব এইবাৰ নিজৰ ইনটিউশ্যনটো ট্ৰাষ্ট কৰা পজিটিভ ৰিজাল্টে আহিব আৰু যদি আপোনালোকে ভাবি আছে যে মই নিউকৈ এটা জব এটা জইন কৰিম এইটো জব এৰি দিওঁ তো ট্ৰাষ্ট ইউৰ ইনটিউশ্যনছ কাৰণ ইয়াত সেইটোৱে দিয়া আছে যে ৱৰ্ক হাৰ্ড আৰু ইয়াতো চাওক ইয়াতে দিয়া আছিলে যে যদি কিবা বিজনেছত আপোনালোকে নামিম বুলি ভাবিছে বা বিজনেছ কৰিম বুলি ভাবিছে দেন ইয়াতো চাওক ইয়াতে হিলছ কেইটামান আছে পাহাৰ কেইটামান আছে আপোনালোকে এইটো ষ্ট্ৰাগল কৰিব লাগিব আপুনি ইয়াৰ পৰা ইয়ালৈকে পাৰ হ'ব লাগিব তেতিয়াহে আপুনি গৈ সেই কেচেলটোলৈ পাব চ' সেইটোৱে আজিৰ কাৰণে ইমানেই মেছেজ আছিলে আই হোপ আপোনালোকৰ লগত মোৰ ৰিডিংটো ৰিজনেট কৰিছে এণ্ড পজিটিভ এফাৰ্মেশ্যনছ পাবলৈ প্লিজ কমেণ্ট কৰি দিব 111 আৰু যদি ৰিজনেট কৰিছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব ঠিক আছে তো নেক্সট ভিডিঅ'ত লগ পাম বাই